আমি ইয়াতে ইমান মানুহবিলাক একজোট হোৱাৰ কাৰণ এটাই মানে আমাৰ যিটো এইটো বিকি নদীৰ যিটো মানে বান আছিল আপোনালোকে চাইছে মানে এইটো যিটো মানে ভাঙি কেনে এইটো চৰটো যে পৰিছে শিলবালাৰ চৰটো যে পৰিছে এইটো মানে বৃহৎ আকাৰে এটা মানে হেৰি আছিল আমাৰ এটা গাঁও আছিল আমি সৰুৰ পৰাই চাইছো বৃহৎ আকাৰে এটা গাঁও আছিল মানে হাজাৰ হাজাৰ বিঘা ইয়াতে মাটি আছিল মানে মানুহে খেতি বাড়ি কৰি কেনে মানে এনেকুৱাকৈ চলছে কিন্তু আজি কেইবা বছৰ ধৰি আমি চাই আছো যে এনেকুৱাকৈ নদীটো ভাঙি আহি কেনে আমাৰ যিটো মথাউৰি আছে একদম মথাউৰি পালেহে আৰু মাত্ৰ 1 বিঘা মান বাকী আছে 1 বিঘা মান ভাঙি কেনে গেলে আৰু মথাউৰিটো ছিঙি যাব এনেকুৱা মানে এটা অৱস্থা হৈ আছে যদি মথাউৰিটো মানে আমাৰ যদি ভাঙি যায় তেনেহ'লে মানে আমাৰ পিছলীয়া বিলাক যিবিলাক অঞ্চল আছে বৰপেটা ৰোডলৈকে সব মানে একদম শেষ হৈ যাব তে মানে আমি বিটিচি চৰকাৰৰ পৰা আমি এইটো আহ্বান কৰি আছো যে আমাৰ যিখিনি ক্ষতি হৈছেই যিখিনি ক্ষতি হৈ গৈছে আৰু হৈ গৈছে এতিয়া মানে যিখিনি মানে আমাৰ মানে থাকবা লগা ব্যৱস্থা আছে এইখিনি মানে পুৰাপুৰি দায়িত্ব ল'ব লাগে ব্ৰিটিছ চৰকাৰৰ আৰু আমাৰ সুৰক্ষা দিব লাগে আমাৰ এইবিলাক মানে নিৰহ মানুহবিলাকৰ পৰিপূৰ্ণ যিটো নেকি সুৰক্ষা ল'ব লাগে আমি ব্ৰিটিছ চৰকাৰৰ পৰা আমি এইটো আহ্বান কৰিছো মিলি কেনে ব্ৰিটিছ চৰকাৰত এইবাৰ ব্ৰিটিছ চৰকাৰ হাগ্ৰা মহিলাক আমি এনেকুৱাকৈ জিকাই দিছো মানে যিটো চেঞ্চুৰী কোবাই কিনে জিকি গৈছে তাহোন দিগন্ত গয়াৰী আমাৰ আক্তাৰা বাইদেউ আছে তেওঁলোকক মানে আমি এনেকুৱা সাহসী দি কেনে পুৰা চেঞ্চুৰী মাৰি কেনে আমাৰ এইটো ফালৰ মানুহৰ মানে ভোট দি কেনে তাহোনক মানে জয়যুক্ত কৰি কেনে জিকাই দিছে মানে জিকাই দিয়াৰ পিছত মানে এটা ইয়ামা ইয়াতে অহা নাই দিগন্ত গয়াৰীও অহা নাই এজন মানুহে মানে এইটো অঞ্চলৰ যিটো মানে সমস্যা হৈ আছে সমস্যা সমাধানৰ কাৰণে এজনো মানে অহা নাই ইয়াতে চাব কাৰণে কিন্তু আমাক যিটো ইলেকশ্যনৰ আগত আমাক যিটো মানে কৈছিল যে আপোনালোকৰ যিটো মানে সমস্যা আছে যিবিলাক বান্ধৰ যিবিলাক নদী যিবিলাক হেৰি আছে আমি সমাধান কৰি দিম কিন্তু জিতাই দেওয়ার পিছত তখন সিটত বহার পিছত এজনো এতিয়ালৈকেও ইয়াত মানে অহা নাই কিন্তু এবার যদি মানে আমার বেকি নদীর যেটো পানী হয় এইটো পানী আহাৰ লগে লগে অলপমান জায়গা আছে এই জায়গাখিনি যদি ভাঙি যায় তেনেহলে আমার মাথাবাড়িটো ভাঙি যাব এক চান্সত মানে ইয়াতে কোনো আর সন্দেহ নাই এক চান্সত আমার মাথাবাড়িটো মানে ভাঙি যাব সেইটো কাৰণে মই বিপিএফ চৰকাৰৰ মই বিপিএফ চৰকাৰৰ মানে আহ্বান জনাই আছো যে আমাৰ এইবিলাক দুখীয়া ৰাইজৰ দুখীয়া যিবিলাক পৰিয়াল আছে এইবিলাকক মানে আমাৰ কিবা চাই চিন্তি কেনে আমাৰ এটা হেৰি কৰিব লাগে আমাৰ ন্যায় লাগে আমাৰ সুৰক্ষা লাগে এইটোৱে হয় আজি খুব দুখেৰে ক'বলগীয়া হৈছে আজিৰ যি সমস্যাক লৈ আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ আগতেও আমি কেইবাবাৰো নদীৰ গৰাখহনীয়াৰ সংক্ৰান্তত সংগঠনৰ ফালৰ পৰা বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত কেইবাবাৰো যদিও প্ৰতিবাদ সাব্যস্ত কৰিছো চৰকাৰ প্ৰশাসনৰ কোনো ধৰণৰ গুৰুত্ব আমি পোৱা নাই আজি ৰাইজ অতিষ্ঠ হৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেওঁলোকে আবেগেৰে সৈতে তেওঁলোকে যি নদীৰ গৰাখহনীয়া কান্ধাত বহি তেওঁলোকে কোলাত সৰু সৰু কেঁচুৱা লৈ নদীৰ পাৰত আহি বহিবলগীয়া হৈছে কিয়নো যি বাৰিষা আমাৰ মাজত আহিবলৈ গৈ আছে এই বাৰিষাৰ আগত যদি চৰকাৰ প্ৰশাসনে উচিত ব্যৱস্থা যদি গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত নলয় তেতিয়াহ'লে কিন্তু এই ওচৰ চুবুৰীয়া যিখিনি মানুহ সমান্তৰালভাৱে ইয়াৰে পৰা বাক্সা জিলাৰ পৰা আৰম্ভ কৰি ননকে খাগৰাবাৰীৰ পৰা আৰম্ভ কৰি বৰপেটা বজালিৰ বৃহত্তৰ কেইবাখনো গাঁও এই বান্ধৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হ'বলৈ যাই আছে সেইকাৰণে আমি চিন্তিত হৈছো আৰু বিশেষকৈ ওচৰ চুবুৰীয়া যি ৰাইজ এই ৰাইজ শংকিত হৈছে আৰু চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা আৰু আমি দাবী জনাইছো যে আপোনালোকক যি আশাৰে বিশেষকৈ ইউপিপিএল গভৰ্ণমেণ্ট আঁতৰাই বিপিএফ গভৰ্ণমেণ্টক যি আশাৰে মানুহে আঁকোৱালি লৈছিল সেই আশা কিন্তু এই 8-9 মাহে কিন্তু তেওঁলোকৰ ফালৰ পৰা আমি কোনো ধৰণৰ ফলপ্ৰসূ আশা কৰিব দেখিবলৈ পোৱা নাই সেইকাৰণে আমি আজিৰ এই আন্দোলনৰ জৰিয়তে নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা অতি সোনকালে কৰিবলৈ আৰু যি আমাৰ স্থানীয় যি পাৰিষদ আছে দিগন্ত গয়াৰী তেখেতে আমি জানো তেখেত এজন ভাল ঠিকাদাৰ ব্যক্তি আছিল তেখেতে সম্পূৰ্ণৰূপে জানে যে কোন বিভাগত কেনেকে কি কাম কৰিলে নদীৰ গৰাখহনীয়া চিৰস্থায়ীভাৱে সমাধান হ'ব আমি পাৰিষদ মহোদয়ক আজিৰ এই প্ৰতিবাদ স্থলীৰ পৰা আহ্বান জনাইছো যে অনতি পলমে আপুনি নদীৰ গৰাখহনীয়া ৰোধৰ উপযুক্ত ব্যৱস্থা লওক অন্যথায় কিন্তু আপোনালোকক যেনেকে ৰাইজে আঁকোৱালি লৈছিল ঠিক তেনেকে আপোনালোকে কিন্তু প্ৰত্যাখ্যান কৰিবলৈ কুণ্ঠাবোধ নকৰিব আমাৰ যিটো বিগত ইলেকশ্যন গেল তো আমি ইয়াৰ পৰা মানে শিলৰ দল ভাঙি মানে আমাৰ দিগন্তকাৰী ছাৰ মানে আমি জিকালো তাৰপিছত আমাৰ ইয়াতে এটা মিটিং হৈছিল সেই মিটিঙত আমাক প্ৰতিশ্ৰুতি দিছিল যে মই জিকাৰ প্ৰথম কামটো হ'ল নদী বান্ধ কাম তো আজি প্ৰায় 6-7 মাহ উকলি গ'ল তো আমি দিগন্তকাৰীক বাৰ ফোন কৰাৰ পিছত আমি ইয়াতে একবাৰ মানে আনিব পৰা জাগাত মানে আমি বাৰ ৰিকুৱেষ্ট কৰিছো
ৰাইজৰ হৈ কিনে যে আমাৰ পৰিৱেশটো চাওক আজি এইটো মাৰ্চ মাহ শেষ হ'বই প্ৰায় তো বাৰিষা আহি যায় তো মোটামুটি 1.5 নল মান জাগা আছে আমাৰ মানে এনেকুৱা অৱস্থা হৈছে মে মাহ বা জুন মাহ অহাৰ প্ৰথম যেতিয়া বানপানী আহিব লগে লগে বানটো ভাঙি যাব তো এনেকুৱা আমাৰ মানে অৱস্থা হৈছে আমাৰ মানে খুব মানে বেয়া পৰিৱেশ হৈ আছে যদি আমাৰ কামটো নকৰে মাত্ৰ আমাৰ এই অঞ্চল নহয় গোটেই বৰপেটা ৰুট আৰু বৰপেটা হৈ মানে বৃহৎ ক্ষতি কৰিব আৰু সেইকাৰণে আজি আমি হেৰি প্ৰতিবাদ কৰিছো জিঅ' বেগ দিছিলে হেৰি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কাম কৰিছিলে কিন্তু সেই বানটো মানে 2 মাহ মানে নিটিকিল ভাঙি চিঙি চব শেষ হৈ গ'ল তাৰপিছত মানে কোনো ধৰণৰ বিপিএফ গভৰ্ণমেণ্ট কোনো ধৰণৰ কাণসাৰ নাই ইয়াতে যিগৰাকী ইএম আছে ইএম গৰাকী তেওঁলোকৰ দায়িত্ব আছে তেওঁ কৰা নাই ইএম গৰাকী আজিলৈকে এই ফিল্ডত অহা নাই অহা নাই এতিয়ালৈকে অহা নাই কি ক'ব ইএম গৰাকী তো ইএম গৰাকী আমি এটা কথাই ক'ম যে আমাৰ এই জাগাখিনি চাই কেনে কি এটা ব্যৱস্থা কৰিব পৰা যায় আমাৰ ৰাইজক অলপ সকাহ দিয়ক যাতে আমি ভালদৰে যাতে আমি জীয়াই থাকিব পাৰো এইটো আমি মানে অনুৰোধ কৰিছিল ইএম গৰাকী সভাই সমিতিত কৈ দিয়া নাই সংখ্যালঘু টান কথা কিন্তু আমাৰ এই মানা সমষ্টিত মোৰ বুজাৰে মই মানে চোৱা নাই একবাৰ মানে ভৰি দি পোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221